Karuta Vishnu Kama Kotizita Jagata Palakudhata Sadhuda
এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি প্ৰলয়ৰ আমি গৰাকী ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি স্ৰষ্টা আমাৰ সৃষ্টি যেতিয়া অধৰ্মই ধৰ্ম মহাপাপে পুণ্যক গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম ৰক্ষাৰ বাবে সত্য ৰক্ষাৰ বাবে যুগে যুগে নানা ৰূপে কৰো অৱতাৰ কাৰণ আমি ঈশ্বর পরব্রহ্ম সচিদানন্দ বিগ্রহ অনাদিরুদির গোবিন্দ সর্বকারণ কারণ সর্বকারণ সর্বকারণ কারণ সর্বকারণ এই পৃথিবীর পাপৰ আদি অন্ত নাই সমগ্ৰ পৃথিৱী পাপত নিমজ্জিত হৈছে এই পাপময় পৃথিৱীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ব্ৰহ্মাদেৱ আৰু ৰুদ্ৰদেৱৰ লগত কৰোগৈ আলোচনা
সৃষ্টিকর্তা বেৰিঞ্চি বুলি আমাক জানে সৰ্বজনে ঈশ্বৰৰ ইচ্ছাত যিমানেই সৃষ্টিৰ সুবিশাল কৰ্মজাল কৰিলো ৰচনা তথাপিতো অতৃপ্ত বাসনা আমাৰ মৰিচিকা খেদি খেদি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান জগতৰ কাৰণ হে প্ৰভু নাৰায়ণ তোমাৰ যে কি বিচিত্ৰ লীলা প্ৰভু বুজিবৰ শক্তি নাই আমাৰ কাৰণ মায়াত আবদ্ধ আমি আৰু সেইবাবে দেখা পাওঁ অহৰ্নিশে তমসাৰ ঘোৰ আৱৰণ সম্প্ৰতি যাওঁ বিচিত্ৰ সৃষ্টিৰ জালে এই জগতক কৰি জাতিষ্কাৰ কৰ্তব্যৰ দিশত আমি হওঁ ধাৱমান
त्रिलोचनाय भस्मङ्गरागाय महेश्वराय वृत्ताय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय नमः शिवाय नमः ৰঙা আভা জাতিষ্কাৰ কৰিছে মোৰ কৈলাস ভক্তই আমাক কয় করুণাময় আশুতোষ বুলি কিন্তু নিন্দুকজনে শ্মশানৰ ভস্ম ধূলাৰে দুপৰিত ভূত প্ৰেতৰ সঙ্গী অঘৰী বুলি আমাক কৰে তিৰস্কাৰ যিয়ে যেনেভাৱেই আমাক নাভাবক কিয় আমি মাত্ৰ জগতবাসীৰ আগত দেখুৱাও যত জীৱ তত শিৱ সৃষ্টি কৰ বিশাল সৃষ্টি নারায়ণে পালনৰ গভীৰ দায়িত্ব কৰিছে পালন আৰু আমি যেতিয়া অত্যাচাৰ অনাচাৰ ব্যভিচাৰৰ আৰম্ভ হয় তেতিয়াই ৰুদ্ৰৰূপে সংহাৰী হৈ অপশক্তি আমাৰো ধ্যানৰ সময় হৈছে সমাগত নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতীৰ সমে কৰোগৈ নিৰ্গুণ হৰি কথন প্ৰজাপতি প্ৰভু আৰু ৰুদ্ৰদেৱ আমাৰ সৃষ্টিত অজানিতেই ওলট পালট হ'ব ধৰিছে প্ৰভু কাৰণ প্ৰজাপতিয়ে সৃজন কৰিবলৈ পাহৰি গৈছে প্ৰভু আমি পালন কৰিবলৈ পাহৰি গৈছো আৰু ৰুদ্ৰদেৱ প্ৰভু আপুনি সংহাৰ কৰিবলৈ পাহৰি গৈছে যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছো তেনিয়েই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্মই এফালৰ পৰা গ্ৰাস কৰিব ধৰিছে প্ৰভু ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে প্ৰভু আমি এতিয়া আহি এই যুগৰ শেষ কল্পত উপনীত হৈছোঁ আৰু প্ৰভু যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত এনেবোৰ অন্যায় অধৰ্ম অপায় অমংগলে গা কৰি উঠাটো স্বাভাৱিক তাক বাধা দিবৰ কাৰো সাধ্য নাই প্ৰভু কাৰণ সকলোবোৰ গ্ৰহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে ভোলানাথ এটা কল্প শেষ হোৱাৰ পাছত অন্য এটা কল্প আৰম্ভ হয় সেই কল্প ধৰ্মই যদি থিতাপি ল'ব পাৰে তেনেহ'লে তাৰ ফলতি
সময় হৈ অনাদৰ অনাবৃষ্টি দূৰ হয় আৰু যদি প্ৰভু অধৰ্মই থিতাপি ল'বলৈ সুবিধা পায় তাৰ ফল অতি ভয়ংকৰ হৈ উঠিব মহামাৰী কটাকটিয়ে মহাপ্ৰলয়ৰ সৃষ্টি কৰিব প্ৰভু প্ৰভু মহাপ্ৰলয়ৰ আগজাননী আৰম্ভ হলেই প্ৰভু চাওক হয়তো আকাশ মাৰ্গত কি যে এটা ভীষণ দৈত্য প্ৰভু তাৰ অট্টহাস্যত সমগ্ৰ পৃথিৱী দল বল কৰিব লাগিছে প্ৰভু আপোনাৰ সুদৰ্শন চক্ৰ আকাশ মাৰ্গলৈ নিক্ষেপ কৰক মহাদেৱ হাতৰ হুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক আজি ব্ৰহ্মাণ্ডত অৰাজক পৰিস্থিতি ত্ৰিমূৰ্তিৰ মানৱ পুত্ৰ মই মহাকাল প্ৰভুৱে মোক এই সংসাৰৰ দায়িত্ব বহন কৰিবলৈ নিৰ্দেশ দিছিল কিন্তু এনে পৰিস্থিতিত মই জানো এই দায়িত্ব পালন কৰিব পাৰিম নাই 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 এই বিষয়ে মই প্ৰভুৰ সমীপে গৈ আলোচনা কৰিব লাগিব প্ৰভু কোনতই মায়াৰূপী প্ৰলয়ংকাৰী দৈত্য সোনকালে দে পৰিচয় নহলে এই সুদৰ্শনেই তোৰ মুণ্ড পৰিচ্ছেদন সোনকালে তোৰ পৰিচয় দে নহলে এই মহাবীৰে তোৰ বুকু ভেদ কৰিম অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই আপোনালোকৰ অস্ত্ৰ সম্বোধন কৰক সোনকালে দে পৰিচয় কোনতই ময়েই আপোনালোকৰ মানৱ পুত্ৰ মহাকাল মনত পৰা নাই মনত পেলাওক মোক আপোনালোকে এই সৃষ্টি ৰক্ষাৰ ভাৰ দিছিল মনত পৰিছিল কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল প্ৰভু পৃথিৱী ৰক্ষণৰ ভাৰ আমাৰ ওপৰতে দিয়া হৈছিল কিন্তু সেই দায়িত্ব পালন কৰিবলৈ মই এতিয়া অপাৰক প্ৰভু কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰৰ দুৰ্সীমাত উপনীত হৈছে ধৰ্মৰ নাম গোন্ধ একেবাৰেই নোহোৱা হৈছে প্ৰভু অধৰ্মই এফালৰ পৰা ৰাগ কৰি আহিব লাগিছে ধৰ্মই থিতাপি ল'বকে নোৱাৰা হৈছে প্ৰভু মই আৰু চাই থাকিব নোৱাৰো প্ৰভু মই আৰু চাই থাকিব নোৱাৰো মহাকাল তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল কোৱা মহাকাল
তাৰ উপায় অতি ভয়ংকৰ হৈ উঠিব। প্ৰভু, সমগ্ৰ পৃথিৱী মহাসাগৰৰ জলধাৰাই বুৰাই পেলাব। আগৰ শিক্ষা, সভ্যতা, জ্ঞান বিজ্ঞান সকলো পানীৰ তলত ডুব যাব। যাগ যজ্ঞ কৰিবলৈ ঋষি মুনিসকলৰ বেদ বেদাংগ একোৱেই বাচি নাথাকিব। মহাকাল, সৃষ্টি যদি ৰক্ষা নহয় তেনেহ'লে এই পৃথিৱীৰ নৰমনুষ্যৰ কি গতি হ'ব? পৃথিৱীত ধৰ্ম বুলি ক'বলৈ আজি একোৱেই নাই। মহাকাল, সকলো অধৰ্মই গ্ৰাস কৰিছে। মোৰ কাৰ্যকাল শেষ হৈ আহিছে প্ৰভু। গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য প্ৰভু, অনিবাৰ্য। মহাকাল, তুমি এটা উপায় দি যোৱা। উপায়? হয়, কোৱা মহাকাল, উপায় উপায় হ'ব। অ, উপায় আছে প্ৰভু, উপায় আছে। উপায় আছে প্ৰভু। পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰতে জম্বুদ্বীপৰ ৰজা সত্যব্ৰত। সত্যব্ৰত? অ প্ৰভু, সত্যব্ৰতে এই মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। তেওঁৰ দ্বাৰা এই পৃথিৱী আপুনি ৰক্ষা কৰিব পাৰিব প্ৰভু। মহাকাল, আপুনি যিমানবিলাক বেদ বেদাংগ আছে পাছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু দেৱাদিদেৱ ৰুদ্ৰ এই মহাপ্ৰলয়ৰ মাজতে মহাসাগৰৰ জলৰ পৰা যিমানবিলাক অতিকায় জীৱ জন্তুৱে মূৰ দাঙি উঠিব, এইবিলাক আপুনি ধ্বংস কৰিব লাগিব। আৰু মই কি কৰিব লাগিব মহাকাল? প্ৰভু, হে প্ৰভু, আপুনি সেই সময়তে সত্যব্ৰত ৰজাক লগত লৈ যি অৱতাৰৰ হৈ প্ৰয়োজন তাৰেই ৰূপ ধাৰণ কৰি সৃষ্টি ৰক্ষা কৰিব লাগিব প্ৰভু। কিন্তু প্ৰভু, পাহৰি নাযাব, মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই। মহাপ্ৰলয়লৈ আৰু বেছি পৰ নাই। মই মোৰ কাৰ্য আৰম্ভ কৰোগৈ প্ৰভু। মই আহিলো প্ৰভু, মই আহিলো। ইমান সুন্দৰ এই বিনন্দীয় সৃষ্টি, সংস্কৃতি, সাহিত্য, সভ্যতা, এই সকলোবোৰ মহাপ্ৰলয়ত ডুব যাব। কিন্তু প্ৰভু, পুনৰ সৃষ্টি কৰিবলৈ কি বাকী থাকিব প্ৰভু? প্ৰজাপতি, প্ৰভু, আপুনি এতিয়াৰে পৰা পৃথিৱীত যিমানবোৰ বেদ বেদাংগ, কৃষ্টি সভ্যতাৰ নিদৰ্শন থকা সামগ্ৰী আছে, এই সকলোবোৰ এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে। প্ৰভু, মানৱ সমাজে যাতে পাছৰ প্ৰজন্মত এইবোৰৰ পৰা জ্ঞান লাভ কৰিব পাৰে তাৰেই ব্যৱস্থা কৰক। কিন্তু প্ৰভু, এনে এক ভয়ংকৰ পৰিস্থিতিত কোন ক'ত পৰি থাকিবলগীয়া হয় তাৰ কি নিশ্চয়তা আছে? আৰু প্ৰভু, ইমানবোৰ কৃষ্টি সভ্যতাৰ নিদৰ্শন সংগ্ৰহ কৰি ৰখাটো জানো সম্ভৱ? প্ৰজাপতি, প্ৰভু, এই সকলোবোৰৰ যাতে কিছু আভাস ৰাখিব পৰা যায় তাৰেই চেষ্টা কৰিব। নিশ্চয় প্ৰভু। ৰুদ্ৰই হঠাৎ মহাবল ধাৰণ কৰি এইবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰিব। বিশেষকৈ কৃষ্টি সভ্যতাৰ নিদৰ্শন থকা সামগ্ৰী যদি অনাৰ্যৰ হাতত পৰে তেন্তে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা আৰ্যৰ ৰাজত্বৰ অৱসান ঘটিব। হয় প্ৰভু। বাৰু, এতিয়া আপোনালোক যাওক, আপোন কৰ্তব্যত অৱগত। ভাল প্ৰভু, বলক ৰুদ্ৰদেৱ। Oh
ও হরি নারায়ণ হে আজি মোৰ পৰম সৌভাগ্য স্বয়ং বৈকুণ্ঠপতি নাৰায়ণক আজি মই পালো দৰ্শন। হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই নিশি নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। নারায়ণ প্রভু 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 যে অকলে অকলে গভীর চিন্তাত মগ্ন, আমি জানো তার কিবা সম্ভেদ পাম প্রভু। দেৱৰী প্রভু একে গভীৰ সংকটৰ সন্মুখীন হৈ আমি ব্ৰহ্মা ৰুদ্ৰ আৰু আমি প্রভু এই তিনিওজন উপায়হীন হৈ পৰিছোঁ। নারায়ণ কালৰ আহ্বান ক্ৰমে এই কল্প শেষ হওঁ হওঁ। প্রভু এটা কল্পৰ শেষত হ্যাঁ আন এটা কল্প আৰম্ভ হওঁতে বিশ্ব ব্ৰহ্মাণ্ডই নানান ৰূপ ধাৰণ কৰিব পাৰে। নারায়ণ আৰু এইবাৰ আমি উমান পাইছোঁ এক মহাপ্ৰলয়ৰ আগজাননী। মহাপ্রলয় হয়, এক মহাপ্ৰলয়। এই মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ডুবাই পেলাব। নারায়ণ কোনো ক'তো বাচি নাথাকিব। প্রভু কেৱল মাত্ৰ দৈত্য অসুৰ বিৰাট ভয়ংকৰ হৈ উঠিব। প্ৰভু এইবিলাক সংহাৰ কৰিবলৈ এই ৰুদ্ৰনো কিমান সময় প্ৰয়োজন হ'ব? আৰু প্ৰভু এই দুষ্টক দমন আৰু সত্যক পালন কৰিবই লাগিব। দেৱৰ প্ৰভু আচলতে কথা সেইটো নহয়। ভাবি চোৱাচোন, এবাৰ ধ্বংস হৈ যোৱা সৃষ্টি প্ৰভু পুনৰাই গঢ় দিয়াটো জানো সম্ভৱ? অৱশ্যে ঠিকেই। এই মহাপ্ৰলয়ত এই পৃথিৱীত কোনোৱে বাচি থাকিব নোৱাৰিব। নহয় নহয় দেৱৰ্ষী, অলপতে মহাকাল আবিৰ্ভাৱ হৈ এটা কথা কৈ প্ৰভু এই মহাপ্ৰলয়ৰ মাজতো কিন্তু
জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত বাচি থাকিব। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত নাৰায়ণ প্ৰভু সত্যব্ৰত মহাধৰ্মপৰায়ণ ৰজা। তেওঁৰ দ্বাৰাই আপুনি পুনৰ নতুন সৃষ্টিৰ পাতনি মেলিব পাৰিব। কিন্তু কেনেকৈ? শুনক প্ৰভু, কোৱা। মহান প্ৰলয় আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় সকলো সামগ্ৰী আপুনি সত্যব্ৰতক সংগ্ৰহ কৰি ৰাখিবলৈ কওক। এই জীৱ জন্তুবিলাকৰ যাতে অনিষ্ট নহয় তাৰ ব্যৱস্থা কৰিলেই পুনৰ নতুন সৃষ্টিৰ পাতনি মেলিব পাৰিব। দেৱৰী, প্ৰভু আমিও তাৰেই পৰিকল্পনা কৰি আছো। নাৰায়ণ সময়ত ব্যৱহাৰ কৰিব লাগিব। বাৰু বাৰু এইদৰে আমাক মাজে সময়ে বুদ্ধি ভৰসা দি থাকিবলৈ নাপাহৰিবা। আৰু এই ক্ষেত্ৰত আৰু এই কাৰ্যত পদে পদে লাগিব তোমাৰ সহায়। নাৰায়ণ নাৰায়ণ প্ৰভু লীলাত সদায় সমভাগী হৈ যাব নিখিল নাৰায়ণ। বাৰু প্ৰভু তুমি এতিয়া যোৱা, এই বাৰ্তা নৰ সমাজত প্ৰদান কৰা। নাৰায়ণ নাৰায়ণ বুজিছো বুজিছো প্ৰভু। নাই আৰু মোৰ মনত সংশয়। এই সময় তুমি নারায়ণ, এই সম্পূর্ণ সময় তোমার। বারু প্রভু তব শরণত পুনশ্চ প্রণিপাত জন্মে এটা হেবে বিদায় হে মাগিছো। ঈশ্বর পরম ব্রহ্মা এ পরম ধামা পবিত্র পরমং ভবানা পবিত্র পরমং ভবানা পবিত্র পরমং ভবানা বৈকুণ্ঠর ভবনে এ দেখিল নয়নে এ দেবনারায়ণ হরি এ প্রভু রাতুল শরণতে এ খুনার নূপুর বাজে রুনু জুনু জুনু করি এ রুনু জুনু জুনু করি। নারায়ণ নারায়ণ এ প্রভু ভগবন্ত অনন্ত ঈশ্বর জপত জনতারণ এ তুমি প্রিয়তম পরম
গহীন লয়নাখে চলিয়া হে গহীন এহিমতে পাইলা গয়া রাম হরি রাম হরি দুরানি রাম হরি রাম হরি মুরারি প্রভু 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 কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিদিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে আজিনো বৈকুণ্ঠৰ পৰা প্ৰভু মনে মনে কলৈ গুচি গ'ল ইয়াৰ কাৰণ সি মই একোৱে বুজি নাপালোঁ গুপ্ত আলোচনা নিশ্চয় প্ৰভু কিবা গুপ্ত আলোচনাত বহিছে পদ্মা দেৱী এনেকি নাৰদৰে শত সহস্ৰ প্ৰণিপাত কৰিবা গ্ৰহণ নাৰায়ণ দেৱী দেৱী কিবাহেতু দেখুৱাইছে বিষাদিত মন হৈছে নেকি কিবা অমংগল
বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল চৰণবোৰ দৰ্শন হয়, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হলো। আপুনি ঠিকেই ভাবিছে দেৱৰীষি। হা? আজি কিন্তু প্ৰথম বৈকুণ্ঠপুৰী প্ৰভু বিষ্ণুবিহীন। নাৰায়ণ কোনোদিনেই তেওঁ মোক লগত নিনিয়াকৈ নাথাকে দেৱৰীষি। হা? কিন্তু কি কৰিব, তাৰ আজি হ'ল ব্যতিক্ৰম। প্ৰলয় দেৱী মহাপ্ৰলয়। কিছুদিনৰ পাছতেই মহাপ্ৰলয়ত পৰি পৃথিৱীৰ পানীত ডুব যাব। চাৰিওফালে কেৱল পানী হ'ব। চাৰিওফালে কেৱল পানী আৰু পানী। কোটা দেৱৰীষি, চাৰিওফালে কেৱল পানী আৰু পানী হ'ব? মই দেখোন একো গমকে নাপাওঁ। বাৰু কওকচোন দেৱৰীষি, আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি? তাকেইতো ক'বলৈ আহিছো দেৱী। কওক দেৱৰীষি। গৈছিলো মই কৈলাসলৈ। তাত দেখিলো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিও এই গুপ্তালোচনাত মগ্ন। আৰু কি দেখিলো জানা দেৱী? কি দেখিলে দেৱৰীষি? শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীও সেই গুপ্তালোচনাত ভাগ লৈছে। প্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব, এই সকলোবিলাকৰ ভাগ বতৰা কৰি মই আকৌ তোমাক তাত দেখি আচৰিত। মই আকৌ মনতে ভাবিলো প্ৰভুৱে বা কিয় তোমাক লগত দেৱৰীষি, পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। পৃথিৱী ধ্বংস হ'ব। তাৰ আলোচনা আজি চলিছে গুপুতে। অথচ মই গমকেই নাপাওঁ। সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, মই স্বয়ং বিষ্ণুৰ পত্নী হৈও কিয় আজি সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো? কওক দেৱৰীষি, এতিয়া মোৰ কৰ্তব্য কি হ'ব? কওক দেৱৰীষি, মই আজি ভীষণভাৱে অপমানিত হৈছো দেৱৰীষি, অপমানিত হৈছো। তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী? তাতোতকৈ ডাঙৰ কথা কি দেৱৰীষি? যিমানবিলাক বেদ শাস্ত্ৰ আছে এই সকলোবিলাক সংগ্ৰহ কৰি গুপ্ত কৰি ৰখাৰ দায়িত্ব দিছে। মোক দিছে? নহয় জানো দেৱৰীষি, মোক দিছে? নহয় দেৱী। দেৱৰীষি তেন্তে ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু যিমানবিলাক জীৱ জন্তু আছে এই সকলোবিলাক কৰি ৰখাৰ দায়িত্ব দিছে। মোক নহয় জানো? কওক দেৱৰীষি, নিশ্চয় প্ৰভুৱে সেই দায়িত্ব মোক দিছে। কওক দেৱৰীষি। নহয় দেৱী, শিৱৰ ভাৰ্যা পাৰ্বতী। তোৰে মনত কিমান আনন্দ, তুমিও থকা হলে দেৱী সেই আনন্দত ভাগ ল'ব পাৰিলা। নুশুনাব দেৱৰীষি, নুশুনাব তেনেবোৰ গুপ্ত কাহিনী। কিয় আজি বিষ্ণুৱে এই কথা মোৰ পৰা গুপুতে ৰাখিলে? মই কি তেওঁৰ পত্নী নহয়? দেৱৰীষি, নাৰী লাস্যময়ী, নাৰী হাস্যময়ী, নাৰী সময়ত ধৰিব পাৰে, ৰণচণ্ডী মূৰ্তি। মোৰ অবিহনে কি প্ৰভু বিষ্ণুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই আৰু ভীষণ প্ৰতিশোধ ল'ম দেৱৰীষি, মই আৰু ভীষণ প্ৰতিশোধ ল'ম দেৱৰীষি, মই আৰু ভীষণ প্ৰতিশোধ ল'ম। ক্ষান্ত হ দেৱী, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে এনে এক ভীষণ প্ৰতিজ্ঞা কৰি আন এক মহাপ্ৰলয়ৰ সূচনা নকৰিব দেৱী। নহলে তুমি আৰু মই
নহ'লে তুমি আৰু মই মন্ত্ৰলৈ খহি পৰিম দেৱী দেৱৰীক্ষী। নহ'লে তুমি আৰু মই মন্ত্ৰলৈ খহি পৰিম দেৱৰীক্ষী। এতিয়া আহিলো নাই নাই দেৱৰীক্ষী, এবাৰ যি কামলৈ মই মনস্থ কৰিলো তাৰ পৰা কদাপিতো নহওঁ বিচলিত। বিষ্ণু কি মোৰ অবিহনে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব? নাই, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। চোৱা সেৰা মৈত্যৰ মানৱ, চোৱা সেৰা দেৱতা মণ্ডলী, নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? সেইডালে হ'ব আজি বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহানষ্ট। বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম, বিষ্ণুৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। সৃষ্টি হ মহাপ্ৰলয়ংকাৰী দৈত্য, সৃষ্টি হ মহাপ্ৰলয়ংকাৰী দৈত্য, সৃষ্টি হ Wehi buli lakmi mare Godahara doya Akaglonga doya zi Sajana kori kina সৃষ্টি হ কাকলংগ দৈত্য, সৃষ্টি হ মহাপ্ৰলয়ংকাৰী দৈত্য, সৃষ্টি হ মই দৈত্য, মই তোক কৰিলো স্বজন। তোমার অর্থ পরিচয় মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী। মাতৃ 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 কেমন অকস্মাতে করুণা সদন এই কার্যময় করেন। কোন পুত্র মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান মহান। মাতৃ অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মহাপ্ৰলয় চাৰিওফালে কেৱল পানী আৰু পানী হ'ব। চাৰিওফালে কেৱল পানী 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 হ'ব। এই পানীৰ মাজত আমি জীয়াই থাকিম কেনেকৈ? অসম্ভৱ
পুত্ৰ সম্ভৱ কোন কোন পুত্ৰ তোক মই বৰ দিছো তই জল স্থল আকাশ পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি আৰু কোন পুত্ৰ তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও বধ কৰিব নোৱাৰে পুত্ৰ আৰু তোৰ সৰ্বশৰীৰ তোৰ সৰ্বশৰীৰ মই অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু পানী থাকিব পেট বেদান্ত কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব আৰু ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই বাকী নাথাকিব আৰু মহাপ্ৰলয়ৰ শেষত তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব আৰু কোন পুত্ৰ আৰু মহাপ্ৰলয়ৰ পাছৰ কল্প তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি তেতিয়া তহঁত অসুৰবোৰ যে দেখিছ দেৱতা মণ্ডলী দেৱতা সেই দেৱতাতকৈ উচ্চ আসন লাভ কৰিব পাৰিব পুত্ৰ পৰিচয় কি হল কি নামে জনজাত সময় পুত্ৰ তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো স্বজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ পুৰাৰ দৰে গতিকে তোৰ নাম হব পুত্ৰ তোৰ নাম হব দৈত্য
সেই জগতত তই অভিজনা যা এতিয়া যা পুত্ৰ ধুমুহাৰ দৰে কৰ্তব্যত ভংগ কৰ পুত্ৰ মোক আমার বর প্রদান করা মাত্র অমৰত্ব বৰ পুত্ৰ অমৰত্ব বৰ দিব পৰা ক্ষমতা মোৰ নাই কোন পুত্ৰ মাত্রে মই তোক যি বৰ কৰিলো প্ৰধান সেই বৰ কিন্তু অমৰত্ব বৰৰ সমানেই হ'ব স্বৰ্গ মৰ্ত্য আৰু পাতালৰ কোনো বীৰেই তোক বধ কৰিব নোৱাৰে পুত্ৰ আৰু এটি বৰৰ প্ৰয়োজন প্ৰকাশ কৰ পুত্ৰ প্ৰকাশ কৰ দত্তবংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহিত সুন্দৰী কন্যা অৰ্পণ কৰ মাতৃ তই ঠিকেই কৈছ তই ঠিকেই কৈছ পুত্ৰ শুন সেই ভূমণ্ডলৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী মানি সুন্দৰী ৰূপতী নাৰী অন্য কোনোৱেই নাই গতিকে চলে বলে কিবা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ কৰ যা পুত্ৰ চলে বলে কিবা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ কৰ যা পুত্ৰ যা চলে বলে কিবা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ কৰ যা পুত্ৰ যা ব্রহ্মাণ্ড ঘুরিব লাগিব মুরাই ব্রহ্মার কন্যা সরস্বতী 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 সৌন্দর্য রানী কৰিব লাগিব বুলি অৰ্ধাঙ্গী